ক্ৰমে ৰহস্যঘন হৈ পৰিছে যোৰহাটৰ পকামুৰাৰ অনদেখা শইকীয়াৰ মৃত্যু। পৰিয়ালৰ লোকে বহু অভিযোগ উত্থাপন কৰিছে। অনদেখা শইকীয়াক হত্যা কৰা হৈছে বুলি ইতিমধ্যে যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছে। তেখেতৰ ভগ্নী আৰু ভাতৃৰ বহু অভিযোগ আছে, কিয়নো অনদেখা শইকীয়াৰ মৃত শৰীৰত আছিল বহু আঘাতৰ চিন। সেয়া মন্ত্ৰ পৰীক্ষাৰ সময়ত প্ৰত্যক্ষ কৰিছে পৰিয়ালটোৱে। আৰু শেষবাৰৰ বাবে যোৰহাটৰ দহাবৰা চুকৰ গৌৰী এপাৰ্টমেণ্টৰ এটা ফ্লেটলৈ আহিছিল অনদেখা শইকীয়া, য'ত শনিবাৰে নিশা তেওঁলোকে পাৰ্টি কৰিছিল একাংশ বন্ধু বান্ধৱীৰ সৈতে। মই বৰ্তমান গৌৰী এপাৰ্টমেণ্টৰ বি ব্লকত উপস্থিত আছো আৰু মোৰ সহযোগী মৃণাংকই দেখুৱাব এইটোৱেই বি ব্লকৰ B2 কোঠা। আৰু এইটো ফ্লেটতে অয়ন গোস্বামী আৰু ঝৰ্ণা গোস্বামীয়ে বাস কৰিছিল আৰু দুয়োগৰাকী সম্পৰ্কত পুত্ৰ আৰু মাতৃ। তেওঁলোকে যেতিয়াই ঝৰ্ণা গোস্বামী বাসগৃহত নাথাকে সেই সময়তেই অয়ন গোস্বামী আৰু তেখেতৰ একাংশ বন্ধু বান্ধৱীয়ে এই ফ্লেটত পাৰ্টি কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া। শেহতীয়াকৈ এটা বছৰ ধৰি ঝৰ্ণা গোস্বামী আৰু তেখেতৰ পুত্ৰ অয়ন গোস্বামীয়ে এইটো ফ্লেটত বাস কৰি আছিল। আৰু এই ফ্লেটৰ গৰাকীও বৰ্তমান আমাৰ সৈতে উপস্থিত আছে। মই কিছু মন্তব্য তেখেতৰ পৰা ল'ম, কিয়নো শনিবাৰে নিশা শেষবাৰৰ বাবে এই কোঠাটোলৈ আহিছিল মৃত ছাত্ৰীগৰাকী, আৰু তাৰ পাছতেই কেনেধৰণে আচলতে JMCHলৈ তেওঁক নিয়া হৈছিল সেয়া তদন্ত বৰ্তমান সদৰ আৰক্ষীয়ে কৰিছে। সদৰ আৰক্ষী এই গৌৰী এপাৰ্টমেণ্টলৈ আহি ইতিমধ্যে কোঠাটো লক কৰিছে। সদৰ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সেই নিশা শনিবাৰে নিশা অনদেখা শইকীয়াৰ সৈতে এই কোঠাটোত আৰু কোনে কোনে আচলতে পাৰ্টি কৰিছিল সেয়াও তদন্ত অব্যাহত আছে, কিয়নো শেহতীয়াকৈ অনদেখা শইকীয়াৰ পৰিয়ালে বহুকেইটা অভিযোগ উত্থাপন কৰিছে। অনদেখা শইকীয়াৰ যিসমূহ বন্ধু আছিল সেই বন্ধুসমূহ বেছি সংখ্যকে আচলতে ড্ৰাগছৰ প্ৰতি আসক্ত বুলি অভিযোগ পৰিয়ালৰ লোকে অভিযোগ আনিছে আৰু ইতিমধ্যে সদৰ থানাত এজাহাৰ দাখিল কৰিছে। মই এইটো ফ্লেটৰ গৰাকী আছে, মই কিছু মন্তব্য ল'ম। শেহতীয়াকৈ এটা বছৰ ধৰি ইয়াতে ঝৰ্ণা গোস্বামী আৰু অয়ন গোস্বামী আছিল। তেওঁলোকৰ ঘৰলৈ প্ৰায় বন্ধু বান্ধৱীৰ আগমন ঘটে। মাতৃ থাকে নাই তেতিয়া? মাতৃ কেতিয়াবা থাকে, কেতিয়াবা নাথাকে। বহু যেতিয়া আমি কথা পাতিছিলো ইয়াৰ যিগৰাকী দায়িত্বত আছে চিকিউৰিটি, যেতিয়া কথা পাতিছিলো তেওঁলোকে কৈছিলে বহু নিশালৈকে তেওঁলোক ইয়ালৈ আহে। বহু ৰাতিলৈও কেতিয়াবা আহে। আমিতো গম নাপাওঁ, আমি ওপৰত থাকো, নেক্সট ফ্লেটত থাকো, কিন্তু চিকিউৰিটিবিলাকে গম পায়, গেট খুলিবলৈ কয়। ৰাতি তেনেকৈ আহে, সেই কেতিয়াবা খুলি দিয়ে, কেতিয়াবা নুখুলে। আৰু আমাৰ ছ'চাইটিৰ মানুহবিলাকে সেইটো মানে পাছত আমি গম পাওঁ, গম পালে আমি কমপ্লেইন কৰোঁ, আকৌ কওঁ যে এনেকুৱা তেনেকুৱা হৈছে বুলি। তাৰপিছত বাকীখিনি সিহঁতি নিজে হেৰি কৰি কম বয়সীয়া যুৱক যুৱতীৰ আগমন ঘটে। এই লগৰ বন্ধু বুলি কয় আৰু ল'ৰা ছোৱালী। অয়ন গোস্বামীৰ বয়স কিমান হ'ব আনুমানিক? 22-23 মান হ'ব নেকি? 22-23 মান হ'ব। ইতিমধ্যে আৰক্ষীয়ে স্থানলৈ আহিছিল। কোঠাটো লক আৰক্ষীয়ে কৰিলে। আৰু সেই শনিবাৰে নিশা যেতিয়া অয়ন গোস্বামী, অনদেখা শইকীয়া আৰু আন আন বন্ধু বান্ধৱী ইয়াত পাৰ্টি কৰিছিল, সেই নিশা ঝৰ্ণা গোস্বামী আছিল নে ঘৰত? নাই, মাতৃ ঘৰত নাছিলে। তেখেতৰ মাকৰ গাটো অসুস্থ দেখি তেখেতে নিজৰ ঘৰলৈ মাকৰ ঘৰত কেইদিনমান আছিলে। সেইটোৱে কথা। কোন কোন আহে, কি কৰে সেই আপোনালোক আমি নাজানো। কেতিয়াবা এনেধৰণে যে যুৱক যুৱতীৰ আগমন এইটো বাসগৃহলৈ ঘটে, আপোনালোকে কেতিয়াবা অভিযোগ দিছে নে ঝৰ্ণা গোস্বামী? কৈছো। কি কয় তেওঁ? তেওঁ কয় আজি নাহে চাহে বুলি। ল'ৰাটো বহুত দিন নাছিলো, এই আজি নিচাৰ প্ৰতি আসক্ত নেকি কিবা জানে? নাই, সেইবোৰ আৰু মানে কিবাটো ডেফিনেটলি খায়, নহ'লে কেনেকৈ হ'ব? এইবিলাকতো নহ'লে নহয় না কেতিয়াও, নহয় জানো? ইমান সৰু ল'ৰা এটা। আৰু কি কৰে ঝৰ্ণা গোস্বামী? কৰে কি? ঝৰ্ণা গোস্বামী তেখেতৰ নিজৰ কিবা বিজনেছ কৰে, মাইকী মানুহৰ কিবা কচমেটিক এনেকুৱা বিজনেছ কৰোঁ বুলি কৈছে। হ'লচেল নে কিবা এনেকুৱা আছে, সেইটোৱে। হয়, এয়া আছিল B2 ফ্লেটৰ গৰাকী আৰু ভাড়াতীয়া ৰূপে ঝৰ্ণা গোস্বামী আৰু অয়ন গোস্বামী এইটো ফ্লেটত শেহতীয়াকৈ এটা বছৰ ধৰি আছিল। আৰু শনিবাৰে বিয়লি পকামুৰাৰ নিজ বাসগৃহৰ পৰা অনদেখা শইকীয়াক এগৰাকী তেখেতৰ বান্ধৱীয়ে উঠাই আনিছিল আৰু তাৰ পাছতে এই কোঠাটোত প্ৰৱেশ কৰিছিল। গৌৰী এপাৰ্টমেণ্টৰ এইটো কোঠাত প্ৰৱেশ কৰিছিল আৰু সেই নিশায়ে ইয়াত বহু বন্ধু বান্ধৱী আছিল আৰু তেওঁলোকে ইয়াত পাৰ্টি কৰিছিল। হঠাৎ অনদেখা শইকীয়াৰ শৰীৰ অসুস্থ বুলি ঘৰলৈ খবৰ দিয়া হল। তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি খবৰ দিয়া হল, কিন্তু সেই অনদেখা শইকীয়া ইয়াৰ পৰা যি ওলাই গল তেওঁ মৃত অৱস্থাত আছিল। চিকিৎসকে
মেডিকেল পোৱাৰ আগতেই তেখেতৰ মৃত্যু হৈছে বুলি ঘোষণা কৰিছে আৰু এতিয়া সমগ্ৰ ঘটনাটো যিমানে সময় বাগৰিছে সিমানেই কিন্তু ৰহস্যৰ মাজলৈ গতি কৰিছে আৰু পৰিয়ালৰ লোকে এটাই অভিযোগ দিছে যে অনদেখা শইকীয়াক সকলোৱে মিলি হত্যা কৰিলে। বৰ্তমান সেই নিশা এই কোঠাত কোন কোন আছিল, অনদেখা শইকীয়াৰ বন্ধু বান্ধৱী কোন আছিল, অয়ন গোস্বামীৰ বন্ধু বান্ধৱ কোন আছিল, সেয়া কিন্তু বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এজনো লোকক বৰ্তমান সময়লৈকে আৰক্ষীয়ে ধৰিবলৈ সক্ষম হোৱা নাই। কেৱল এগৰাকী যুৱতীক ধৰি আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তৰ পাছতহে এই সমগ্ৰ বিষয়টো পোহৰলৈ আহিব।